হেল্ল' ষ্টুডেণ্ট, আজি আমি এটা কুৱেশ্যনৰ এনচাৰ চাম। তো আমাৰ কুৱেশ্যনটো আছে খাদ্য উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত মৎস্য পালনৰ ভূমিকা আলোচনা কৰা। উত্তৰ: মৎস্য পালন হৈছে এনে এক উদ্যোগ যিয়ে মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ আৰু বজাৰকৰণ সৈতে জড়িত, যাৰ উচ্চ অৰ্থনৈতিক মূল্য আছে। এতিয়া এনচাৰটো লিখি লোৱা ধুনীয়াকৈ। উত্তৰ: মৎস্য পালন হৈছে এক এনে উদ্যোগ যিয়ে মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ আৰু বজাৰকৰণ সৈতে জড়িত, যাৰ উচ্চ অৰ্থনৈতিক মূল্য আছে। কিছুমান বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ জলজ প্ৰাণী হ'ল মিছা মাছ, কেঁকোৰা, ঝিনুক, লবষ্টাৰ আৰু অক্টোপাছ। ভাৰতীয় অৰ্থনীতিত মৎস্য পালনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ কাৰণ হৈছে ভাৰতীয় জনসংখ্যাৰ এক বৃহৎ অংশই খাদ্যৰ উৎস হিচাপে মাছৰ ওপৰত নিৰ্ভৰ কৰে, যিটো সস্তাও আৰু লগতে খনিজ প্ৰ'টিন সমৃদ্ধ। মৎস্য পালন হৈছে এক নিয়োগ সৃষ্টি কৰাৰ উদ্যোগ, বিশেষকৈ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ বাবে। মিঠাপানী মাছ যেনে কাটলা, ৰৌ ইত্যাদি আৰু সাগৰীয় মাছ যেনে টুনা, মেক্ৰেল ইত্যাদি উভয়ৰে উচ্চ অৰ্থনৈতিক মূল্য আছে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।